ইউপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ উত্তৰ পূবৰ 50গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীলৈ কোচিঙৰ বাবে প্ৰেৰণ কৰিব আছুৱে আৰু ইয়াৰ উপৰিও প্ৰত্যেকজনে 50,000 টকাকৈ জলপানী প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা আছুৰ সভাপতি উৎপল শৰ্মাৰ ইতিমধ্যে 9জনে এই জলপানীৰ বাবে কৰিছে আবেদন অসমৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰিলিমছ উত্তীৰ্ণ যিসকল অসম সন্তান আছে তেখেতসকলৰ মেইনছ পৰীক্ষাৰ কাৰণে মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে সহায় কৰিবলৈ এক বিশেষ জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ যে 25গৰাকী তেনেকুৱা যুৱক যুৱতীক আমি সহায় কৰিম বুলি কিন্তু এই প্ৰথম বৰ্ষত 9গৰাকীয়ে আবেদন জনাইছে আৰু সেই 9গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে 50,000 টকাকৈ জলপানী প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি অসমৰ পৰা নিৰ্বাচিত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমৰ পৰা 26গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ পৰা 2গৰাকীকৈ নিৰ্বাচন কৰি মুঠ 14গৰাকী অৰ্থাৎ অসমৰ 26গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14গৰাকী মিলি 40গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণে এক বিশেষ বাছনি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বাছনিৰ এটা প্ৰক্ৰিয়া থাকিব 26 জুলাইৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি প্ৰপত্ৰ মুকলি কৰি দিম যিসকল দিল্লীত প্ৰশিক্ষণৰ বাবে যাবলৈ ইচ্ছুক তেখেতসকলে আবেদন কৰিব পাৰিব আবেদনৰ শেষ তাৰিখ 4 আগষ্ট পৰ্যন্ত থাকিব 10 আগষ্ট তাৰিখে এক লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব